নমস্কাৰ শ্ৰদ্ধাৰ ছাৰ বাইদেউসকল ইনফৰ্ম হাবৰ আন এটি গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ আশা কৰিছোঁ আপোনালোক ভালে আছে ছাৰ বাইদেউসকল 2025 শৈক্ষিক শিক্ষাবৰ্ষত গুণোৎসৱ আৰম্ভ হ'ব আৰু বেছি দিন সময় হাতত নাই আৰু বিদ্যালয়বিলাকত আসলতে 90% নম্বৰ ছাত্ৰ ছাত্ৰীৰ শৈক্ষিক দিশৰ ওপৰতে গুণোৎসৱে মান নিৰূপণ কৰাৰ ব্যৱস্থা গ্ৰহণ কৰে মুখ্যতঃ প্ৰধান তিনিটা দিশ যদি ক'বলৈ যোৱা যাব কো-স্কলাষ্টিক্স এৰিয়া অৰ্থাৎ সহবিদ্যায়তনিক ক্ষেত্ৰ তাৰ পাছত যদি ক'বলৈ যোৱা যায় কমিউনিটি পাৰ্টিচিপেশ্যন সমাজৰ অংশগ্ৰহণ আৰু বিদ্যালয়ৰ আন্তঃগাঁথনি ইয়াৰ ব্যৱহাৰ আৰু উপলব্ধিতা যদিও ইয়াৰ শিতানত কোনো ধৰণৰ নম্বৰ নাথাকে তথাপিও এই তিনিটা দিশৰ ওপৰত বিদ্যালয়খনৰ মান নিৰূপণ কৰাৰ ব্যৱস্থা গ্ৰহণ কৰে গুণোৎসৱে অৰ্থাৎ স্কুল ইভালুৱেশ্যন কৰা হয় এক্সটাৰ্নেল ইভালুৱেটৰ দ্বাৰা আৰু আজিৰ এই আলোচ্য শিতানৰ জৰিয়তে আসলতে নিম্ন প্ৰাথমিক বিদ্যালয়বিলাকে কি কাৰকৰ ক্ষেত্ৰত গুৰুত্ব প্ৰদান নকৰিলেও হ'ব সেই সম্পৰ্কে আপোনালোকক অৱগত কৰাবলৈ চেষ্টা কৰিম এইখনে এখন গাইডলাইন আহিছিলে যে বিদ্যালয় মূল্যায়ন কোন শিতানৰ ওপৰত হ'ব সেই গাইডলাইনৰ আলমত কথাখিনি অৱগত কৰাবলৈ চেষ্টা কৰিম ছাৰ বাইদেউসকল পোনপ্ৰথমে যদি ক'বলৈ যোৱা যাব নিম্ন প্ৰাথমিক বিদ্যালয়বিলাকে কেৰিয়াৰ যি গাইডেন্স এই অংশখিনিত অৰ্থাৎ এই গাইডলাইনৰ সিৰিয়েল নাম্বাৰ 13ত উল্লেখ কৰা আছে কেৰিয়াৰ গাইডেন্সৰ কথাটো অৰ্থাৎ এই কেৰিয়াৰ গাইডেন্সৰ সংক্ৰান্তত বিদ্যালয়সমূহে অৰ্থাৎ নিম্ন প্ৰাথমিক বিদ্যালয়সমূহে গুৰুত্ব প্ৰদান কৰাৰ কোনো প্ৰয়োজন নাই ইয়াত উল্লেখ কৰা আছে দেখিছেনে কেৰিয়াৰ গাইডেন্স এপ্লিকেবল ফৰ ক্লাছ 9 অনৱাৰ্ডছ অৰ্থাৎ মাধ্যমিক পৰ্যায়ৰ বিদ্যালয়বিলাকেহে আসলতে কেৰিয়াৰ গাইডেন্সৰ ওপৰত গুৰুত্ব প্ৰদান কৰিব লাগিব এই ক্ষেত্ৰত আমাৰ উচ্চ প্ৰাথমিক বিদ্যালয়েও আসলতে কাম কৰাৰ কোনো প্ৰয়োজন নাথাকিব বা গুৰুত্ব প্ৰদান নকৰিলেও হ'ব তাৰ পৰৱৰ্তী অংশত যদি ক'বলৈ যোৱা যায় যিটো লাইফ স্কিল এডুকেশ্যন অৰ্থাৎ লাইফ স্কিল এডুকেশ্যনৰ কথাটো উল্লেখ কৰি যদি ক'বলৈ যোৱা যাব এই কাৰ্য এলপি বিদ্যালয়বিলাকে কৰিব নালাগে কিন্তু উচ্চ প্ৰাথমিকৰ পৰা মাধ্যমিক পৰ্যায়ৰ বিদ্যালয়বিলাকে এই ক্ষেত্ৰত গুৰুত্ব প্ৰদান কৰিব লাগিব তাৰ পাছত যদি ক'বলৈ যোৱা যায় চেনিটেৰী পেডৰ কথাটো এই অংশখিনিত উল্লেখ কৰিছে আৰু ইয়াত লিখিছে যে এপ্লিকেবল ফৰ ক্লাছ 6 অনৱাৰ্ডছ অৰ্থাৎ উচ্চ প্ৰাথমিক বিদ্যালয়ৰ পৰা মাধ্যমিক পৰ্যায়ৰ বিদ্যালয়লৈকে চেনিটেৰী পেডৰ সংক্ৰান্তত এই যিটো শিতান এই শিতানৰ ওপৰত গুৰুত্ব প্ৰদান কৰিব লাগিব অৰ্থাৎ মুঠৰ ওপৰত যদি ক'বলৈ যোৱা যাব নিম্ন প্ৰাথমিক বিদ্যালয়সমূহে এই যি গাইডলাইন বিদ্যালয় মূল্যায়নৰ গুণোৎসৱৰ 2025 বৰ্ষৰ কাৰণে নিম্ন প্ৰাথমিক বিদ্যালয়বিলাকে সিৰিয়েল নাম্বাৰ 13ত উল্লেখ থকা কেৰিয়াৰ গাইডেন্স সিৰিয়েল নাম্বাৰ 14 লাইফ স্কিল এডুকেশ্যন আৰু সিৰিয়েল নাম্বাৰ 15 চেনিটেৰী পেডৰ যিটো শিতান সেই শিতানকেইটাৰ ওপৰত গুৰুত্ব প্ৰদান নকৰিলেও হ'ব বা তেওঁলোকে এইখিনি ক্ষেত্ৰত কোনো ধৰণৰ ইনিচিয়েটিভ বিদ্যালয় পৰ্যায়ত নল'লেও কোনো ধৰণৰ অসুবিধা নাথাকিব যদিও এই গাইডলাইনখনত বিদ্যালয়খনৰ মূল্যায়নৰ কাৰণে সকলোখিনি দিশৰ কথা উল্লেখ কৰা আছে ইণ্ডিকেটৰ আৰু ডেছক্ৰিপ্টৰৰ কথা উল্লেখ কৰা আছে মুঠৰ ওপৰত নিম্ন প্ৰাথমিক বিদ্যালয়সমূহে এই তিনিটা দিশৰ ওপৰত বা এই তিনিটা যি শিতান আছে এই শিতানৰ ওপৰত কোনো ধৰণৰ গুৰুত্ব প্ৰদান নকৰিলেও গুণোৎসৱত সেই বিদ্যালয়খনে ফলাফলৰ ক্ষেত্ৰত আসলতে কোনো ধৰণৰ সেই বিদ্যালয়খনৰ অসুবিধা নাহিব গতিকে বিষয়টো অতি গুৰুত্বপূৰ্ণ যিহেতুকে সময় হাতত একেবাৰে কম সেই উদ্দেশ্য আগত ৰাখি আসলতে উপস্থাপন কৰিবলৈ চেষ্টা কৰিলোঁ আৰু আশা কৰিছোঁ আজিৰ এই আলোচ্য শিতানে আপোনালোকক উপকৃত কৰিব বিদ্যালয় শিক্ষাৰ সৈতে সম্পৰ্ক থকা আন এটি বিষয়বস্তু লৈ মই পুনৰবাৰ আপোনালোকৰ কাষলৈকে আহিম চাই থাকিব ইনফৰ্ম হাব কিন্তু এইখিনিতে এটা কথা উল্লেখ কৰিব খুজিম বিষয়টো অতি গুৰুত্বপূৰ্ণ আৰু সেই উদ্দেশ্য আগত ৰাখি যদি সম্ভৱ হয় সকলো শিক্ষাগুৰুৰ সুবিধাৰ প্ৰতি লক্ষ্য ৰাখি সম্ভৱ হ'লে ভিডিঅ'টি আগলৈকে শ্বেয়াৰ কৰিব গতিকে সকলো ভালে থাকিব নমস্কাৰ টেক কেয়াৰ